কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা এই সংবাদমেল কাৰ্যসূচীত উপস্থিত থকা গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক নবীন বৰা ডাঙৰীয়া, গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি ঋতুপৰ্ণ কোচ ডাঙৰীয়া, গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা মনদীপ ভূঞা ডাঙৰীয়াকে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা বিভিন্ন সংবাদ মাধ্যমৰ সন্মানীয় সংবাদকৰ্মীসকল সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই নৱবৰ্ষতে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ এটা অংশ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা, এই ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ পক্ষত ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হ'ব পৰাকৈ আমি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই এক নতুন অভিনৱ এটা প্ৰকল্প আমি হাতত লৈছিলোঁ। আৰু এই প্ৰকল্পৰ সন্দৰ্ভত বিস্তাৰিতভাৱে আপোনালোকক জ্ঞাত কৰাবৰ বাবে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি ঋতুপৰ্ণ কোচ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আপোনালোক আটাইলৈকে নমস্কাৰ যাচিছোঁ আৰু আগন্তুক আজি নৱবৰ্ষ, এই নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ শৈক্ষিক নীতিৰ আধাৰত ছাত্ৰ সন্থাই বিভিন্ন কাম কাজ কৰি আহিছে শিক্ষাৰ লগত জড়িত বিষয়। বিশেষকৈ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই বিগত 2005 বৰ্ষৰ পৰা নিৰন্তৰভাৱে এক প্ৰতিযোগিতামূলক পৰীক্ষা, প্ৰতিভা সন্ধানী পৰীক্ষা আমি অনুষ্ঠিত কৰি সমগ্ৰ গোগামুখ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক, মানসিক, বৌদ্ধিক বিকাশৰ কাৰণে আমি কাম কাজ কৰি আহিছোঁ। কিন্তু এই বৰ্ষত প্ৰতিভা সন্ধানী পৰীক্ষাটো যিহেতু এটা খুব কম পৰিসৰত আমি আয়োজন কৰিছিলোঁ আৰু তাত কেৱল বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হৈছিল। আৰু এইবাৰ এই 2026 বৰ্ষত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত উন্নয়ন কৰাৰ লগতে উন্নীতকৰণ কৰাৰ লগতে কেনেকৈ সম্ভাৱনাসমূহক এই অঞ্চলটোৰ যিসকল খুব মেধাৱী ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনত স্বাৱলম্বন কেনেকৈ কৰিব পাৰোঁ আৰু চৰকাৰী চাকৰি মকৰল কৰাকে আৰম্ভ কৰি তেখেতসকলক কেনেকৈ এগৰাকী ভাল সম্পদলৈ ৰূপান্তৰ কৰিব পাৰোঁ। গতিকে এই আশালৈ আমি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই এক বৃহৎ কাৰ্যসূচী আমি আজি ঘোষণা কৰিব খুজিছোঁ। বিশেষকৈ বিভিন্ন সময়ত আমি উপলব্ধি কৰিছোঁ যেতিয়া আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালৰ সদস্যসমূহ, আমাৰ খুব ছাত্ৰ সন্থাৰ মাজতো বহু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে। আমাৰ শাখা ছাত্ৰ সন্থাসমূহৰ ভিতৰলৈ যেতিয়া আমি যাওঁ, ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া আমি বাৰ্তালাপ কৰোঁ, তেতিয়া আমি দেখা পাওঁ আৰ্থিক দৈন্যতাৰ কাৰণে আৰ্থিক বাধাই কোনো ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱনত শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ থিয় দিয়ে। গতিকে এই ক্ষেত্ৰত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই তেনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ কাষত সাহসেৰে থিয় দি শৈক্ষিক জীৱন আগবঢ়াই লৈ গৈ যাতে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ কাৰণে আমি এক প্ৰকল্প আজি ঘোষণা কৰিব বিচাৰিছোঁ। এই প্ৰকল্পৰ আমি নাম ৰাখিব খুজিছোঁ সম্ভাৱনা। আৰু আমাৰ লক্ষ্য হ'ব সম্ভাৱনা, অঞ্চলটোৰ সম্ভাৱনাসমূহক কেনেকৈ আমি সম্পদলৈ ৰূপান্তৰ কৰিব পাৰোঁ। গতিকে এই কাৰণে আমি 2026 বৰ্ষত বহু আশাৰে এটা প্ৰকল্প আমি হাতত লৈছোঁ। এই প্ৰকল্পৰ নাম আমি ঘোষণা কৰিছোঁ সম্ভাৱনা। এই সম্ভাৱনাৰ মূল উদ্দেশ্য হ'ব আমি ছাত্ৰ ছাত্ৰীসকলক, যিসকল ছাত্ৰ ছাত্ৰী এই মেধা ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত অসম চৰকাৰৰ APSCৰ যি পাঠ্যক্ৰম বা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ পৰীক্ষা, ছাব ইনস্পেক্টৰ, ADRE, JEE, SSC, RRB আৰু আছাম পুলিচৰ যিসমূহ চাকৰি, এই চাকৰিসমূহত বৰ্তমান সময়ত নিজকে মকৰল কৰাবৰ কাৰণে খুব এটা ব্যয়বহুল প্ৰশিক্ষণৰ প্ৰয়োজন আছে। এটা কোচিঙৰ ব্যৱস্থা ইতিমধ্যে অসমত প্ৰচলন হৈছে। গতিকে এই ক্ষেত্ৰত আৰ্থিক দৈন্যতাৰ কাৰণে কোনো ছাত্ৰ ছাত্ৰীয়ে এই সুবিধাসমূহৰ পৰা আঁতৰি থাকিব লগা হৈছে। গতিকে আমি সেইকাৰণে এই ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাবৰ কাৰণে এই প্ৰকল্প সম্ভাৱনাৰ জৰিয়তে 2026 বৰ্ষত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই মেধাসম্পন্ন 100 গৰাকী ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ আমি পঢ়োৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে ইতিমধ্যে আমি আঞ্চলিক ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ আঁচনিৰ অংশস্বৰূপে আমি অহা 21 জানুৱাৰীলৈ এখনি ছেমিনাৰ আমি আয়োজন কৰিছোঁ। অহা 21 জানুৱাৰীত এখন ছেমিনাৰ অনুষ্ঠিত হ'ব। এই ছেমিনাৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ত স্নাতক হৈ পেলাই বৰ্তমান সময়ত পঢ়া শুনা নকৰাকৈ যিসকলে কেৱল চৰকাৰী চাকৰি বাকৰিৰ কাৰণে পঢ়া শুনা কৰি আছে, এই ছাত্ৰ ছাত্ৰীসকলক আমি এই আলোচনা চক্ৰত, এই ছেমিনাৰলৈ আমি আমন্ত্ৰণ জনাম। আৰু এই ছেমিনাৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।